যি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ অহা 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভা নাটযোগী যুৱ মহোৎসৱ আৰু নগাঁও জিলা সমিতিৰ অধিৱেশন অনুষ্ঠিত হ'ব ৰহাৰ দীঘলদৰী গাঁৱত। আৰু তাৰ কাৰণে আজি বিশেষকৈ সেই অনুষ্ঠানটোৰ যি লাইখুঁটা সেই লাইখুঁটা কাৰ্যসূচী ইতিমধ্যে স্থাপন কৰা হ'ল। আৰু আমি বিশেষভাৱে আজি আমন্ত্ৰণ জনাইছোঁ দুগৰাকী ব্যক্তি। এগৰাকী হ'ল এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি তথা ছাত্ৰ সন্থাক সদায় নগাঁও জিলাত বিভিন্ন বিষয়ত আগবঢ়াই লৈ যায় আৰু নগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি শ্ৰদ্ধাৰ ঘনশ্যাম নাথ ডাঙৰীয়াই আজি মূল লাইখুঁটা স্থাপন কাৰ্যসূচীত আমন্ত্ৰণ কৰিছোঁ। তাৰ সমান্তৰালকৈ এগৰাকী কণ্ঠশিল্পী গৌৰাংগ ৰাগ ডাঙৰীয়া, এই দুয়োগৰাকীৰ উপস্থিতিত আমি লাইখুঁটা স্থাপন কাৰ্যসূচী অনুষ্ঠিত কৰোঁ। আৰু বিশেষভাৱে এই লাইখুঁটা স্থাপনৰ দিনাখনৰ পৰাই কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভা, নগাঁও জিলা নাটযোগী ছাত্ৰ সন্থাৰ অধিৱেশন আৰু যি নাটযোগী যুৱ মহোৎসৱ তাৰ কাৰণে শ্বহীদ মনমৰ নাথ সমন্বয় ক্ষেত্ৰত কাম কাজ আৰম্ভ হ'ব। আৰু সেই কাম কাজৰ পৰাই আমি যি বাৰ্ষিক সাধাৰণ সভা, সেই সাধাৰণ সভাত অসমৰ 500 প্ৰতিনিধি আহি প্ৰতিনিধি সভা এখন অনুষ্ঠিত হ'ব। সেই প্ৰতিনিধি সভাত আগন্তুক দিনত অসম চৰকাৰে নাটযোগী জনগোষ্ঠীক কৰি অহা যি বঞ্চনা আৰু নাটযোগী জনগোষ্ঠীৰ যি প্ৰাপ্য অধিকাৰ, সেই অধিকাৰ কেনেকৈ আজৰি আনিব পৰা যাব তাৰ বিষয়ে নিশ্চিতভাৱে প্ৰতিনিধি সভাই প্ৰস্তাৱ গ্ৰহণ কৰিব। যিহেতুকে 2026 চনত নিৰ্বাচন আছে, অসম বিধানসভাৰ নিৰ্বাচন। গতিকে নিৰ্বাচনৰ আগে আগে নাটযোগী জনগোষ্ঠীৰ যিখিনি দাবী, সেই দাবীখিনি চৰকাৰে কেনেকৈ পূৰণ কৰিব বা চৰকাৰখনক আমি কেনেকৈ বাধ্য কৰাব পাৰিম যে আমাৰ জনগোষ্ঠীৰ যি সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে তাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিব। তাৰ সমান্তৰালকৈ যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব, নাটযোগী কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন হ'ব আৰু নগাঁও জিলা সমিতিখন এখন শক্তিশালী সমিতি হিচাপে নগাঁও জিলাত বসবাস কৰা নাটযোগীসকলক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি, অত্যন্ত প্ৰহৰী হিচাপে কেনেকৈ থাকিব পাৰি তাৰ কাৰণে প্ৰতিনিধি সভাই এখন নতুন সমিতি নিৰ্ধাৰণ কৰি দিব।